ওপৰৰ পৰা চাওক কি ধুনীয়া ৰুটি প্লাছ চাওমিন মজা লাগিছে আৰু যিমান আমি ওপৰলৈ গৈ আছো অক্সিজেন লেভেল কমি কমি আহি আছে বহুত বেয়াকে লেণ্ডশ্লাইড হৈছে এইটো ৰাস্তা সি তালৈকে আছিলে ডোনেট ব্লাড বাট নট অন ৰোডছ আমি লাডাখ পালোহি চৰায়ে তলত পৰি যোৱাৰ ভয়ত গছৰ ডালত বাঁহ নেসাজে কিয়নো সিহঁতে গছৰ ডালৰ ওপৰত নহয় নিজৰ দেউকাৰ ওপৰত বিশ্বাস আছে ঠিক তেনেদৰে আমিও জীৱনৰ প্ৰতিটো ক্ষেত্ৰত নিজৰ ওপৰত বিশ্বাস ৰাখি কাম কৰি যাব লাগে আনৰ ওপৰত নহয় তাত আছিলোঁ তাৰ পৰা গোটেইখিনি বস্তু সামৰি সুতৰি আহিলোঁ ধুনীয়া হোমষ্টে আপোনালোকে ৰুম বিচাৰিলে ৰুম পাই যাব আৰু যদি কেম্পিং কৰিব বিচাৰে কেম্প আছে গুগল মেপত যদি আপোনালোকে চাৰ্চ কৰে নৰবু হোমষ্টে বুলি আপোনালোকে চাৰ্চ কৰিলে আহি যাব মই পাৰিলে ফোন নম্বৰটো ডেছক্ৰিপশ্যন বক্সত দি দিম খুব ধুনীয়া আছে ছাৰ্ভিচ ধুনীয়া হস্পিটেলিটি আৰু খালি অলপ আহিব লাগিব লোকেশ্যনটো যদি আপোনালোকে আহে কেম্পিং কৰিম বুলি আহে নিজৰ টেণ্ট আছে যদি আহিব বিচাৰে নিজৰ টেণ্ট বা যদি নাই তেনেহ'লে তেওঁলোকে টেণ্ট প্ৰভাইড কৰে কালি আপোনালোকক কৈছোঁৱে এখন গভৰ্ণমেণ্ট স্কুল চাংটি LP স্কুল এইখন তাৰ কিনাৰেদি আহিয়ে এনেকৈ আপোনালোকে কেম্পিং কৰিব পাৰে এইফালে খুব ধুনীয়া এটা ভেলী হয় চাংটি ভেলী খুব কম মানুহ আহে আৰু বেছি দিন হোৱা নাই প্ৰায় 2-3 বছৰ আগতহে মানে টুৰিষ্টবিলাক ইয়ালৈ আহিবলৈ লৈছে ওপৰৰ পৰা চাওক কি ধুনীয়া আৰু একচুৱেলি আমাৰ কম খৰচাতে হ'ল খানাটো অলপ বেছি লৈছে ৰেটটো খানাৰ ৰেটটো বেছি লৈছে কিন্তু আমাৰ লাভ এটা কাৰণে হ'ল যদি আমি ৰুম ল'বলৈ যাওঁ 2টা ৰুম ল'ব লাগিব হাজাৰকৈ যদি হয়ো 2000 টকা প্লাছ খানাৰ 100কৈ ধৰিলেও 2400 টকা হৈ আছে কিন্তু আমি টেণ্ট লোৱাৰ কাৰণে 1200 টকাত এভৰিথিং হৈ গ'ল নিজৰ এটা টেণ্ট আছে এটা টেণ্ট 500 টকা ভাড়াত লৈ ল'লোঁ আৰু খানাত 200 টকাকৈ আৰু এটা কথা আপোনালোকে যদি ভাবে যে অনলাইন পে'মেণ্ট কৰিম এইটো একেবাৰে নাভাবিব 1%টো নেটৱৰ্ক নাই এই আগত যোনখন হেৰি আছে ভিলেজখন আছে তাত নেটৱৰ্ক পাই ফোন কৰিব পাৰি কিন্তু নেট চলাব নোৱাৰি নেট মানে ডাটাটো নাপায় ৰুটি প্লাছ চাওমিন মজা লাগিছে আমি ইয়াতে ব্ৰেকফাষ্ট কৰিলোঁ ধুনীয়াকৈ ব্ৰেকফাষ্ট চাওমিন খালোঁ খুব জ্বলা পালোঁ কিন্তু দেই জ্বলা দিছে ধুনীয়া লাগিছে বাৰু আৰু কি ক'বা আজি ছেকেণ্ড ডে তাকে আৰ ইউ ৰেডি ফৰ দ্য ৰাইড আই এম ৰেডি আজি আমি চেলাপাছ পাম চেলাটপত আমি বৰফ হয়তো পাবও পাৰোঁ নাপাবও পাৰোঁ যশৱন্তগড় ৱাৰ মেমৰিয়েলত আমি সোমাব চেষ্টা কৰিম ৰাস্তাতে পাই যাম সেইটো চাবই লাগিব আৰু আজি আমি ডাইৰেক্ট মানে টাৱাং পাই যামগৈ আৰু এইখন হোটেলতে আমি খালোঁ ইয়াতে আমাৰ ষ্টিকাৰটো লগাই দিলোঁ ৰুটি চাওমিন খাই কেনেকুৱা পালে মই চাওমিনৰ লগত ৰুটি খাব লগা হ'ল এটা কাৰণে মানে কি চাওমিনখিনি দিছিলে জ্বলা বহুত আৰু বিশেষকৈ অৰুণাচলৰ যিটো সেই জলকীয়া জ্বলা বহুত বেছি মানে পাহাৰীয়া জলকীয়া যিহেতু পাহাৰীয়া জলকীয়া বহুত বেছি জ্বলা মই মানে খাব নোৱাৰা দেখি তাৰপিছত এই বাইদেউগৰাকীয়ে মানে হেৰি আকৌ ৰুটি দি দিলে আৰু চাওমিনৰ লগত মই ৰুটি খাই দিলোঁ মা দুৰ্গা হোটেল এইখিনি এটা পেট্ৰল পাম্প বনাই আছে এইটো আপোনালোকে দেখিছে চাগে পেট্ৰল পাম্প বনাই আছে এইখিনিতে আহি আপোনালোকে ধুনীয়াকৈ ব্ৰেকফাষ্ট কৰিব পাৰে লাঞ্চ কৰিব পাৰে গুড মৰ্ণিং বন্ধুসকল কি খবৰ আজি ডে 2 আৰু কালি আমি থাকিলোঁ চাংটি ভেলীত আপোনালোকে দেখিছে ধুনীয়াকৈ আমি কভাৰ কৰিছোঁ গোটেই চাংটি ভেলী প্লাছ কেম্পিং কৰিছোঁ ৰাতি ষ্টে কৰিছোঁ আপোনালোকক দেখাইছোঁ ধুনীয়া ধুনীয়া ক্লিপ বনাই এতিয়া আজি আমি কভাৰ কৰিম দিৰাং টু টাৱাং ভায়া চেলাপাছ হৈ পেলাই নগ'লেও পাৰি এটা ৰাস্তা আছে টানেল বনাই দিছে চেলা টানেল আমি চেলা টানেল হৈ নাযাওঁ এতিয়া চেলা টানেল আহোঁতে আমি চেলা টানেল হৈ আহিম কাৰণ যিহেতু মইতো চেলাপাছ গৈছোঁ কিন্তু ইহঁতকেইটা চেলাপাছ যোৱা নাই চেলাপাছ ইহঁতক দেখাম আহোঁতে আমি টানেল হৈ আহিম আৰু আমি কালি আহোঁতে যোনটো টানেল আছিলে সেই টানেলটো আপোনালোকে যিমান সৰু দেখিছে তেনেকুৱা নহয় এইটো টানেল বহুত ডাঙৰ টানেল হয় আহোঁতে আমি আপোনালোকক দেখাম ধুনীয়াকৈ চেলা টানেলটো আৰু চেলা টপ কভাৰ কৰিম ধুনীয়াকৈ দেখাম
বৰফ হয় নে নহয় এইটো ক'ব নোৱাৰোঁ এতিয়া মই, কাৰণ কেতিয়াবা বৰফ হয়, ৱেডাৰটো যদি বেয়া থাকে তেতিয়া বৰফ হয়। আৰু BROয়ে ধুনীয়াকৈ কাম কৰি আছে। ৰাস্তাৰ কিনাৰত লেণ্ডশ্লাইড হৈছিল, এই পাথৰবিলাক ধুনীয়াকৈ চাফা কৰি আছে আমাৰ কাৰণে। চ' বিগ চেলুট BRO এণ্ড ইণ্ডিয়ান আৰ্মি। আৰু যিমান আমি ওপৰলৈ গৈ আছোঁ অক্সিজেন লেভেল কমি কমি আহি আছে। মই উশাহ লওঁতে অকণমান গম পাইছোঁ যে অক্সিজেন লেভেলটো অকণ কমিছে। বাকী একো নাই, এবাৰ আহিছোঁ, এক্সপিৰিয়েঞ্চ হৈ গৈছে, কোনো প্ৰব্লেম নাই। আৰু ঠাণ্ডাটো বাঢ়ি বাঢ়ি গৈ আছে। সকলোৱে জেকেট পিন্ধি ল'লে। মই ৰাইডিং জেকেটটোৰ তলত একো পিন্ধা নাই, টি চাৰ্ট এটা আছে খালি, হাফ টি চাৰ্ট এটা, তাৰ ওপৰত ৰাইডিং জেকেট আছে। চাই লওঁ যদি বেছি ঠাণ্ডা লাগে এটা এক্সট্ৰা জেকেট লগাই ল'ম। আৰু আপোনালোকে আমাৰ সুন্দৰ সুন্দৰ ফটো ভিডিঅ' আমি ৰিলছ বনাইছোঁ, ইনষ্টাগ্ৰামত পাই যাব। ইনষ্টাগ্ৰামৰ লিংকটো ডেছক্ৰিপশ্যনত থাকিব, লগতে স্ক্ৰীণত ওলাই আছে। চৰি মই কথাটো কওঁতে অকণ লাহে লাহে ক'বলগীয়া হৈছে। অক্সিজেন লেভেল কম, উশাহ লওঁতে অলপ প্ৰব্লেম হৈছে, ভাগৰটো বেছি লাগি আছে। মই যে কথাখিনি কৈ গৈ আছোঁ, ভাগৰ লাগি গৈ আছে। আৰু আজি পানীটো খোৱা কম হৈছে, সেইটো কাৰণে পানী খাব লাগিব। এতিয়া বৰ্তমান আমি দিৰাং পালোহি। দিৰাং মেইন টাউন হয় এখন। আৰু আপোনালোক যদি আহে দিৰাঙত ষ্টে কৰিব পাৰে। বহুত ধুনীয়া ধুনীয়া প্ৰপাৰ্টি আছে, হোমষ্টে আছে। আৰু এদিনততো টাউন যাব নোৱাৰিয়ে, থাকিবতো লাগিব। হয়তো বোমদিলা নহ'লে দিৰাঙত আপুনি এবাৰ ৰ'বই লাগিব, তাকে ৰাতি থাকিবই লাগিব। মোৰ মতেতো চেলা পাছত বৰফ হ'ব নালাগে, চেলা পাছত। কাৰণ মই খবৰ কৰিছিলোঁ দুদিনমানৰ আগত, এসপ্তাহৰ আগত মই খবৰ কৰিছিলোঁ মোৰ চিনাকি ল'ৰা এটাৰ পৰা। সি কৈছে যে চেলা পাছত ইমান তেনেকুৱা বৰফ হ'ব নালাগে এতিয়া। আৰু আমি পিছত সুধিও আহিছোঁ, সিহঁতে কৈছে যে চেলা পাছত এতিয়া বৰফ নহয়, কিন্তু বুমলাত বৰফ হ'বই। বুমলাত গোটেই বছৰ বৰফ থাকে। আৰু আমি যে পাহাৰত চলাই আছোঁ এটা কাৰণে বৰ লগা নাই। ছাইডত সৰু সৰু বৰ্ড লগোৱা আছে, মানে মাইলষ্টন টাইপত BROয়ে লগাইছে। আৰু ধুনীয়া ধুনীয়া কোটছ লিখা আছে, ধুনীয়া ধুনীয়া মানে ডাইলগ লিখা আছে। আপোনালোকক মই আগত যদি পাওঁ এটা মই পঢ়ি শুনাম। এটা মই কালি মনত আছে দেই, বহুত দেখিছোঁ, এটা মোৰ ভালকৈ মনত থাকি গ'ল। ডনেট ব্লাড বাট নট অন ৰোডছ। খালি কাৰ্ভছবিলাকত অকণমান কেয়াৰফুল হ'ব লাগে, কাৰণ কাৰ্ভ হ'লেও বেলেগ কথা, কাৰ্ভ হৈ ডাইৰেক্ট আপ। এতিয়া যেনে এইটো চাওক আপোনালোকে, কাৰ্ভ হৈ ডাইৰেক্ট আপ মানে কি হয়, এতিয়া ধৰি লওক মই 3 নম্বৰ গিয়াৰত চলাই আছোঁ, 4 নম্বৰ গিয়াৰত চলাই আছোঁ, ওপৰত নাটানে, মিনিমাম 2 নম্বৰ গিয়াৰত আপুনি লগাব লাগিব। কিন্তু 2 নম্বৰ গিয়াৰত লগাবলৈ গ'লে কি হয়, নিউট্ৰেল হৈ যায় গাড়ীখন, বা গিয়াৰটো নালাগে, নিউট্ৰেল হৈ যায়। আৰু নিউট্ৰেল হৈ যোৱাৰ পিছত আপুনি এক্সেলেটৰত যিমানে নপকাওক, এক্সেলেটৰ পকালেও গাড়ীখনটো নাযায়, চ' বেলেঞ্চ হেৰাই যায় আৰু বাগৰি যায়। চ' সেইটো কাৰণে মানে অকণমান অলপ কেয়াৰফুল হ'ব লাগে। আৰু মই কি কৰোঁ, পাৰিলে আগতে মই গিয়াৰটো মাইনাছ কৰি লওঁ, যে মই আইডিয়া কৰোঁ যে এইটো আপত মই 3 নম্বৰ গিয়াৰ যাব পাৰিম, মই 3 নম্বৰ গিয়াৰ আগতে কৰি লওঁ। বা বোলে মই 2 নম্বৰ গিয়াৰহে পাৰিম, আপটো বেছি, তো মই 2 নম্বৰ গিয়াৰত আগতে কৰি লওঁ। কাৰ্ভলৈ ৰখি নাথাকোঁ যে কাৰ্ভটো ল'ম, আপ যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া মই গিয়াৰ মাইনাছ কৰিম, তেতিয়া প্ৰব্লেম হৈ যায়। বহুত বেয়াকৈ লেণ্ডশ্লাইড হৈছে এইটো। ৰাস্তা সি তালৈকে আছিলে, আধা ৰাস্তা গুচিয়ে গ'ল।
পৰিৱেশ আমি সেই তলদি এনেকৈ আহি আছোঁ গহপুৰত আপোনালোকে ভালকৈ দেখিব পৰা নাই চাগে মই মোবাইল দি দেখাই দিম বাকী একদম মজা ভিউ সেইটো হেলিপেড চাগে হেলিপেড আমি এনেকৈ আহিছোঁ এই পাহাৰটোৰ পৰা এইটো পাহাৰত আহিছোঁ ভাল লাগিছে আৰু ৰাস্তা কিনাৰত ইমান এটা ৰখি নাথাকোঁ ৰখি থকাটো ছেফ নহয় ৰাস্তা কিনাৰত অকণ ছাইড কৰি লওঁ ঠাণ্ডা লাগিছে নাই ঠাণ্ডা আপুনি গ্ল'ভছ পিন্ধি অহা নাই মই গ্ল'ভছটো দিছিলোঁ কি কৰিলে গ্ল'ভছটো পিন্ধি ল'ব ধুনীয়াকৈ বিন্দাছ জেকেট টেকেটটো পিন্ধি লৈছে ওপৰতো তাৰ ঠাণ্ডা ঘৰলৈ যাওঁগৈ নেকি আকৌ বোলে বৰফৰ লগত খেলে সেইটো জোচ নাইকিয়া হৈ থাকিলে যি ঠাণ্ডা এতিয়া ইয়াতে ঠাণ্ডা এতিয়া ক'ত পাইছোঁ আমি হেৰি পোৱাই নাই আমি চেলাতৰ পাৰোঁ 15 কিলোমিটাৰ आप लोगों का कुछ सामान गिर गया है रास्ते पे वो येलो वाला पॉलीथीन পিছৰ মানে সেই দৰ্জাখন ভালকৈ লগোৱা হোৱা নাছিলে খুলি গৈ আছিলে তো তাৰপৰা বস্তু ওলাই পৰি গ'ল তো এইবিলাক অলপ কেয়াৰফুল হ'ব লাগে বাইক লৈ আহিছে গাড়ী লৈ আহিছে যে এইটো নহয় যে খালি চলাব লাগে না দৰ্জা খিৰিকী ধুনীয়াকৈ মাৰি ল'ব লাগিব সেইটো যাতে আপোনালোকে কেয়াৰ কৰিব দৰ্জা খিৰিকী যাতে ভালকৈ মাৰি ল'ব এইখিনিতে আপোনালোকে দেখিছে আমি এইপিনৰ পৰা আহিছোঁ দুটা ৰাস্তা এফালে এটা ওপৰলৈ গৈছে আৰু এটা এইফালে তলদি গৈছে এইফালে গ'লে পাব চেলা টানেল আমি আহোঁতে চেলা টানেল হৈ আহিম এতিয়া আমি যাম চেলাটপ এইফালে এনেকৈ উঠি যামগৈ বাকী ইহঁতৰ কাৰণে ৰখিবলগীয়া হৈছে নহ'লে চিধা গুচি যাবগৈ সেইটো কাৰণে অকণ ৰখি দিওঁ ইহঁতো আহক ফাইনেলি আমি চেলা পাছ পালোহি 13,700 ফিট আৰু বৰফ নাই আনফৰ্চুনেটলি বৰফ নাই একো নাই ধুনীয়াকৈ অলপ ফূৰ্তি কৰিম ভাল লাগিব দেৱীশ্বৰ দাহঁত চাগে নৰ'লে গুচি গ'লগৈ নেকি ৰ'ব লাগিছিল আৰু এইবিলাক ৰাস্তা মানে এটা কাৰণে বেয়া বাইকখন শ্লিপ খাই এনেকৈ যায় গাড়ী শ্লিপ খাই এনেকৈ যায় আৰু বতাহ পূৰা মাৰি আছে ভাইজাৰখনো বন্ধ কৰিব পৰা নাই এটা কাৰণে বন্ধ কৰিব পৰা নাই ভিতৰত ফগ জমি যোৱাৰ কাৰণে আকৌ ভিজিবিলিটিটো মানে কমি যায় চ' সেইটো কাৰণে গ্লাছখন খুলিয়ে চলাবলগীয়া হৈ আছে আৰু ওপৰত আপোনালোকে চাওঁ এয়া পূৰা বৰফ হৈ আছে এইটো বস্তু দেখিলে এটা কথা ভাল লাগে এইটো মানুহে ভাবে গ্লাছ নেকি গ্লাছ নহয় দেখিছে আহি আমি ফাইনেলি যশৱন্তগড় ৱাৰ মেমৰিয়েল পালোহি আৰু যোৱাবাৰ যেতিয়া আহিছিলোঁ তেতিয়া আমি ভালকৈ চাব পৰা নাছিলোঁ এবাৰ গোটেইখিনি ভালকৈ চাম ভিতৰত মিউজিয়াম আছে মিউজিয়াম চাম আৰু ওপৰলৈ এবাৰ উঠি যাম যদি আপোনালোকে টাৱাং যায় বা সেইটো ৰাস্তাত আহে তেনেহ'লে অলপমান টাইম লৈ ইয়াতে সোমাব যশৱন্তগড় ৱাৰ মেমৰিয়েল সোমাব বহুতে যশৱন্ত বাবা মন্দিৰ বুলিও কয় আপোনালোকে ভিতৰলৈ যদি সোমাই আহে দেখিব মূৰ্তিটো এইখিনিতে দিয়া আছে লগতে ছাইডত কিছুমান ফ্লেগ লগোৱা আছে থৈ দিয়া আছে সেইখিনি কিবা কামত চাগে ব্যৱহাৰ কৰিব লগতে যশৱন্ত সিং ৰাৱাটৰ তেখেতে যি কি কাপোৰ পিন্ধিছিল যি মানে গাৰুটোও আছে স্লিপিং বেগটোও আছে ৰুমাল টাৱেল গোটেইখিনি বস্তু ধুনীয়াকৈ থৈ দিছে আমি অলপ সময় ৰ'লোঁ ইয়াতে প্ৰসাদ দিলে আৰু এতিয়া আমি ওলাই আহিছোঁ যোনটো গেলেৰী গোটেইখিনি বস্তু ইয়াত তাত অলপ থৈছিলে ইয়াত গোটেইখিনি বস্তু আপোনালোকে চাব পাৰিব মূৰ্তি তাত থৈছে আগত আৰু ছাইডত আপোনালোকে মেপখিনি দেখিব পাৰিছে যে আগতে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে কেনেকৈ মেপ লৈ পেলাই কি ছিষ্টেমত মানে গাৰ্ড কৰি আছিল আমাৰ দেশখন আৰু যশৱন্ত সিং ৰাৱাটে পিন্ধা এযোৰ ড্ৰেছ আপোনালোকে দেখিছে টুপিটোও আছে এজ ইট ইজ আগতে যেনেকুৱা আছিল তেনেকুৱাই আছে আপোনালোকে নেম প্লেটটো দেখিছে আৰু এই পাত বেল্ট আৰু এইটো ফোন যোগাযোগ কৰিবৰ কাৰণে ফোন এইটো আৰু তেখেতৰ কাৰণে যে আহিছিল যি চিঠি এই চিঠি আপোনালোকে চাওক মই জুম কৰি দিছোঁ
মেজৰ জেনেৰেল যশৱন্ত সিং ৰাৱত এইজন তেখেত এইটো বন্দুক তেখেতৰ আছিলে এইটো সাব মেচিন গান হয় আৰু ৰেংক আপোনালোকে দেখিছে তলত এখন কেপ গোটেইখিনি বস্তু ধুনীয়াকৈ থৈ দিছে আৰু এইটো নেম প্লেট আপোনালোকে দেখিছে হুচেল আছে ৰিং আছে তেখেতে পিন্ধা ৰিংটো আছে কাৰ্টিজ আছে তো গোটেইখিনি বস্তু ধুনীয়াকৈ ইয়াতে সজাই ৰাখিছে তিনিটা মূৰ্তি আছে যশৱন্ত সিং ৰাৱতৰ ওপৰত এখন চিনেমা আছে 72 আৱাৰ্ছ বুলি আপোনালোকে চাব যশৱন্ত ৱাৰ মেমৰিয়েল লগতে স্মৃতিস্থল মিউজিয়াম পুৰণা যোনখিনি বস্তু আছিল তেখেতে পিন্ধা ড্ৰেছযোৰ গোটেইখিনি বস্তু আছিল আমি চালোঁ আৰু বাংকাৰবিলাকতো অলপ সোমাই চালোঁ আৰু এইখিনি জেগা দেখিছেনে এইখিনি চাইনিজ আৰ্মিখিনি ডেড বডিখিনি পুতি থোৱা আছে গ্ৰেভয়াৰ্ড হয় টাৰ্ণিং আছে ভাই থোৰা সা ধ্যান সে চলো দাদা সবৰ কৰো টোপনি ভাৱটো আহি আছে চবৰে চ' সেইটো কাৰণে অলপ ফা ফূৰ্তি কৰি পেলাই ধেমালি কৰি পেলাই আমি আগুৱাই গৈ আছোঁ আৰু বেছি দূৰ নাই 40 কিলোমিটাৰমান আছে টাৱাং আৰু এজ অলৱেজ আগতেও আছিলোঁ এতিয়াও থাকিম গভৰ্ণমেণ্ট টুৰিষ্ট লজত খুব কম দামত আমাক ইমান লাক্সাৰী ফেচিলিটি নালাগে থাকিব পালেই হ'ল লেট্ৰিন বাথৰুম এটাচ থাকিলেই হ'ল পানী ফেচিলিটি থাকিলেই হ'ল পানী ফেচিলিটি চব বস্তু আছে টেনশ্যন নাই গভৰ্ণমেণ্ট লজ খুব কম দামত আমি লাডাখ পালোহি গাইজ ওলাইছিলোঁ টাৱাঙলৈ পালোহি লাডাখ ৱাটাৰ ক্ৰছিং একো নাই নেকামো কিয় ভয় কৰিছা ৰাইডত যেতিয়া গৈ থাকোঁ ভিডিঅ'বিলাক ইউটিউবত দেৰিকৈ আহে কাৰণ এডিট কৰিব লাগে কিন্তু ইনষ্টাগ্ৰামত আপোনালোকে লগে লগে আপডেটবিলাক পাই থাকিব ক'ব পালোঁহেগৈ কি কৰি আছোঁ আগলৈ আমাৰ প্লেনিং কি গোটেইখিনি আমি ইনষ্টাগ্ৰামত ষ্টৰি বনাই দি থাকোঁ চ' ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি ল'ব আৰু ছাপোৰ্ট কৰিব আৰু এইটোৱে আমাৰ ৰুম টাৱাং টুৰিষ্ট লজৰ চাওক সৰু এটা ৰুম হয় এফালে এখন বেড আছে এফালে এখন বেড আছে টেবুল আছে চকী দুখন দিছে তো হেলমেটটো মই থৈ দিছোঁ ইয়াতে আৰু বস্তুখিনি আমি এফালে ধুনীয়াকৈ পৰিপাটিকৈ থৈ দিছোঁ গোটেই ৰুমটো সুন্দৰকৈ ৰাখিছোঁ আৰু এইটো গেট হয় ইফালে আহিব পাৰি আৰু বাথৰুম এফালে দি আছে বাথৰুমো ধুনীয়া বাথৰুম চাব পাৰে গিজাৰ আছে নটিচটো আপোনালোকে যদি চাই পজ কৰি চাব পাৰে আমি আহি পাই গ'লোহি টাৱাং টুৰিষ্ট লজ গভৰ্ণমেণ্টৰ হয় এটা আমি আহি পালোহি এতিয়া অলপ তলত নামি যাওঁ নহ'লে কি কৰে ওচৰা তলত নামি যাওঁ তাৰপিছত আকৌ আহিম খোৱা বোৱাটো আমি হেৰি কৰি থৈ আহোঁগৈ এতিয়া বাজিল ৰাতি 10টা আমি বাহিৰত ডিনাৰ কৰি আহিলোঁ তলত মাৰ্কেটত অল্ড মাৰ্কেটত আৰু এটা কথা মাৰ্কেট 9টা বজাৰ পিছত আপোনালোকে এখনো দোকান নাপায় আৰু আমি যিহেতু আছোঁ টাৱাং টুৰিষ্ট লজ ইয়াতো কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন আছে 10টা বজাৰ আগত আহি থাকিবহি লাগিব গভৰ্ণমেণ্ট লজ আৰু আপোনালোকক অথনি কৈছিলোঁ যে পাৰ ৰুম 600 ৰুপিজ দুখন বেড আৰামত থাকিব পাৰি খুব বাজেট ফ্ৰেণ্ডলি এখন হোটেল হয় আৰু এতিয়া বেছি দেৰি নকৰোঁ টোপনি ধৰিছে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু যদি বেছি ভাল পালে শ্বেয়াৰ কৰি দিব আৰু কাইলৈ আমি যাম অলপ টাৱাং চিটিখন দেখাম বৰফৰ ফালে যাবলৈ চেষ্টা কৰিম ভিডিঅ'খিনি চাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধুনীয়া ধুনীয়া নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে হেৰি লাইক শ্বেয়াৰ কৰিলে মানে আমি ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ হয় যিমানটা হেৰি লাইক আহিব আমি মানে সিমানে আমি ইনস্পায়াৰ হৈ যাওঁ চ' আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু কিবা যদি ক'বলগীয়া আছে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ঠিক আছে বাই বাই